আজি আমি বনাব ট্ৰাই কৰিলো এটা ট্ৰেণ্ডিঙত চলি থকা ব্ৰেকফাষ্টত খাবাক গেলি বহুতে টেষ্টি আৰু একদম কম সময়ৰ ভিতৰত বনাব পাৰি। আৰু এই ট্ৰেণ্ডিঙত চলি থকা ৰেচিপিটোৰ নাম হৈছে পেনকেক। লগতে এই পেনকেকটো বেছি টেষ্টি কৰি বনাব আমি ট্ৰাই কৰিম। প্ৰথমতে আমি বাতি এটাত লৈ ললো কেইপিছমান ব্ৰেডখিনিৰ ওপৰত প্ৰায় আধা লিটাৰ গাখীৰ আমি ঢালি দিলো। তাৰে পিছতে আমি দিলো আকৌ তাতে আমুল ফ্ৰেছ ক্ৰীম আৰু লগতে তাতে আমি দিলো কণীৰ কুহুমটোক বাদে বাকীখিনি দি দিলো আৰু অলপ টেষ্টটো ভাল লাগবে গেলি চেনি অলপ দি দিলো আৰু এই গোটাখিনি দিয়াৰ পিছত আমি বঢ়িয়াকে মিক্স কৰি ল'ব লাগিব। আৰু ইমান খিনি গেলি মিক্স কৰিব লাগিব যেতিয়া গেলি ব্ৰেডটো গলি নাযায়। আৰু আমাৰ এতিয়া গোটাখিনি কাম হৈ গেল। এতিয়া আমি বহাই দিলো কেৰাহীটোত অলপমান ৰিফাইন দি পেলাই পেনকেকৰ মিশ্ৰণখিনি আমি তাতে ঢালি দিলো আৰু একদম মিডিয়াম জুইতহে এই পেনকেকটো বনাব লাগিব। আৰু আমাৰ পেনকেকটো যিহেতুকে ডাঙৰ হৈছে আমি পাল্টি কৰিব নোৱাৰিলো, সেইকাৰণে প্লেট এখনত উলিয়াই ললো। যিহেতুকে দুফালে হ'ব লাগিব, খাই পেলেও ভাল লাগিব, সেইকাৰণে আমি এনেকে উল্টা পাল্টা কৰি দিলো। আৰু পেনকেকৰ এক্সট্ৰা সদৰ কাৰণে আমি তাতে দিলো চীজ আৰু কুহুম। ইফালে আমি ঢাকনাখন অলপমান টাইম মাৰি থৈ দিলো আৰু তাৰে পিছত আমাৰ হৈ গেল পেনকেক। তো গাইস পেনকেক যি খাবা গেলি ইমান টেষ্টি মই কেতিয়াও ভাবাই নাছিলো। মানে মই পাগলা হৈ গৈছো খাই পেলাই। কি অদ্ভুত মানে টেষ্টটোৰ কথা কবাই নোৱাৰি, খাই থাকো লাগি। তহঁতে ঘৰত ট্ৰাই কৰিছা, একদম মজা ৰেচিপি আৰু।